ঘটনাৰ পূৰ্বে ফটো তুলিছিল। কি হ'ব মানুহ এনেকুৱা কৰিছে বাৰু? ফুৰিবলৈ গৈছিল বান্ধৱীৰ সৈতে, কিন্তু নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গ'ল ছাত্ৰীগৰাকীক। কি হ'ব মানুহ এনেকুৱা কৰিছে বাৰু? এইখনেই অন্তিমবাৰলৈ তোলা ফটোখন। ৰিকি নেওগ আৰু নাই। লখিমপুৰৰ ছোৱালী মহাবিদ্যালয়ত বিজ্ঞান শাখাত স্নাতক দ্বিতীয় ষান্মাসিকত অধ্যয়ন কৰি আছিল। দুই বান্ধৱীৰ সৈতে শনিবাৰে স্কুটি লৈ এখন ৰিজৰ্টলৈ গৈছিল। কি হ'ব মানুহ এনেকুৱা কৰিছে বাৰু? হাঁহিমুখি ঘৰৰ পৰা ওলাই গৈছিল সেইদিনা, কিন্তু নিষ্ঠুৰ নিয়তিয়ে বাটতে যেন ৰৈ আছিল। ঘূৰি আহোঁতেই ঘটিল শোকাবহ ঘটনা। লখিমপুৰৰ তৰাজুলীত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৰিকিয়ে। মেধাৱী ছাত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বেই চৰকাৰীভাৱে লাভ কৰিছিল স্কুটিখন, কিন্তু এই হাঁহিমুখীয়া মুখখন চিৰদিনৰ বাবে হেৰাই গ'ল। পিতৃহাৰা ৰিকিও এৰি গ'ল মাতৃক, কান্দোনত ৰ'ল ঘৰখনত। নাৰায়ণপুৰৰ পৰা বিতুপন ফুকনৰ ৰিপৰ্ট, টাইম 8।